নমস্কাৰ, মই ডাক্তৰ বিপুল বৰঠাকুৰ। মই অস্থিৰোগ বিভাগৰ অধ্যাপক। আজি আপোনালোকৰ আগলৈ এটা আলোচনা বিষয়বস্তু লৈ আহিছোঁ, সেয়া হৈছে আঁঠুৰ বিষ। আঁঠুৰ বিষৰ সাধাৰণতে সৰুৰ পৰা বয়সীয়া সকলো মানুহে কেতিয়াবা ভুগিবলগীয়া হয়। কিন্তু এইটো কথা ঠিক যে সকলোৰে কাৰণবিলাক একে নহয়। আমি আজি এই কাৰণবিলাক আৰু বয়সৰ অনুপাতে কেনেধৰণৰ কাৰণে তেওঁ বিষৰ উৎপত্তি হ'ব পাৰে এই বিষয়ে আলোচনা। তাৰ উপৰিও আমি এই বিষৰ পৰা কেনেবাকৈ হাত খাব পাৰোঁনে, মানে প্ৰিভেণ্টিভ, আৰু হ'লেনো আমি কেনেধৰণৰ ব্যৱস্থা ল'ব লাগে আৰু তাৰ চিকিৎসাৰ বিষয়ে আমি কিছু আলোচনা কৰিম। পোনপ্ৰথমতে আলোচনাৰ বিষয়বস্তুটো গোৱাৰ আগতে আমি কিছু পৰিমাণে আঁঠুৰ গঠন প্ৰণালীৰ বিষয়ে জনাটো দৰকাৰ। আঁঠুটোনো কি আৰু কেনেকৈ গঠন হয় তাকে দেখুৱাবৰ কাৰণে আমি আপোনালোকৰ আগত এটা মডেল লৈ আহিছোঁ। আমি আঁঠুটো কেনেকৈ গঠন হয় তাৰ বিষয়ে কিছু আলোচনা কৰি লওঁ। আঁঠু এটা সন্ধি, দুটাতকৈ অধিক হাড়ৰ সংমিশ্ৰণ যোগৰ জেগাতেই হয় একোটা সন্ধি বা জইণ্ট বুলি কোৱা হয়। এতিয়া আমাৰ ওপৰঞ্চল যিডাল হাড় থাকে আমি তাক ফিমাৰ বুলি কওঁ, জাংঘাষ্টি, আৰু এইডালৰ নাম হৈছে টিবিয়া, আৰু এইডালৰ নাম হৈছে ফিবুলা। আমাৰ আগফালে এটা ঘিলা থাকে আমি জানো, তাক কোৱা হয় পেটালা। এতিয়া সন্ধি আমাৰ কামৰ এই ফিবুলাডাল যদিও থাকে ওচৰতে, ইয়াত ইমান অংশগ্ৰহণ নকৰে। ইয়াত প্ৰধানকৈ অংশগ্ৰহণ কৰে আমাৰ ফিমাৰ যিটো জংঘাষ্টি, তাৰ অঞ্চলটোৱে, এইটো অঞ্চল আমি ডিষ্টেল ফিমাৰ এণ্ড বুলি কওঁ, আৰু ইহঁতক একোটা কণ্ডাইল বুলি কোৱা হয়। আমাৰ ভাষাত এইটো মেডিয়েল ফিমৰেল কণ্ডাইল, ইয়াক লেটাৰেল ফিমৰেল কণ্ডাইল বুলি কওঁ। আকৌ তেনেকৈ টিবিয়াৰে আপাৰ অংশটো আমাৰ কণ্ডাইল থাকে, এই ফিবুলাৰ ফালে থকাটো লেটাৰেল বুলি কওঁ, আৰু ভিতৰৰ ফালে থকাটো মেডিয়েল বুলি কওঁ। তাৰ ভিতৰত এখন কুচন থাকে, এইখন কুচন দেখা গৈছে, এই কুচনখনক মেনিস্কাছ বুলি কোৱা হয়, আৰু কুচনখনে এটা শ্বক এবজৰ্বাৰ নিচিনা কাম কৰে। এতিয়া আমাৰ চৌকাষে আমাৰ কিছুমান সন্ধিবন্ধনী, যাক আমি লিগামেণ্ট বুলি কওঁ, ই আঁঠুটো স্থিৰভাৱে ধৰে। মানে আমি দৌৰিলোঁ, জঁপিয়ালোঁ, কিবা কাম কৰিলোঁ, ই কৰি থাকোঁতে যাতে এই সন্ধি বিচ্যুত হৈ নাযায়, নিজৰ জেগাৰ পৰা আঁতৰি নাযায়, জঁপিয়ালে মেলিলেও সাধাৰণতে, সেইকাৰণে আমাৰ সন্ধিবন্ধনীবিলাকে আমাক ধৰি ৰখাত সহায় কৰে। আমি এইডালৰ নাম লেটাৰেল কোলেটাৰেল লিগামেণ্ট, যিটো ফিবুলাৰ ফালে থাকে, আৰু ভিতৰৰ ফালে এডালক মেডিয়েল কোলেটাৰেল লিগামেণ্ট বুলি কওঁ। ইয়াৰ পিছত আকৌ ভিতৰৰ ফালে আমাৰ ভিতৰলৈ চাওঁ, আঁঠুৰ ভিতৰত দুডাল লিগামেণ্ট থাকে, এনেকৈ পোৰণ চিনৰ নিচিনা। ইয়াৰ পিছফালে দেখা যায়, আমাৰ দেখুৱাইছোঁ পোৰণ চিনৰ নিচিনা। এই পোৰণ চিনৰ নিচিনা যিডাল থাকে, সেইডালক আমি ক্ৰুচিয়েট লিগামেণ্ট বুলি কওঁ। এডালৰ নাম এণ্টিৰিয়ৰ ক্ৰুচিয়েট লিগামেণ্ট, এডালৰ নাম পষ্টেৰিয়ৰ ক্ৰুচিয়েট লিগামেণ্ট। গতিকে আমাৰ আঁঠুটো যেতিয়া গঠন হয়, তেতিয়া আমাৰ ফিমৰৰ ডিষ্টেল বা তল অংশ, টিবিয়াৰ ওপৰ অংশ, ফিবুলাডালে ইয়াত ইমান অংশগ্ৰহণ নকৰে। ঘিলাটো আমাৰ ইয়াৰ সন্মুখত থাকে। গতিকে এই ঘিলা, ফিমাৰ আৰু টিবিয়া মিলিয়ে আমাৰ আঁঠুৰ জইণ্টটো হয়। স্থিৰ হিচাপে ৰাখিবৰ কাৰণে আমাৰ এই সন্ধিবন্ধনীয়ে সহায় কৰে। বাহিৰত সাধাৰণতে দুডাল থাকে, এডাল ভিতৰৰ ফালে মেডিয়েল, এডাল বাহিৰ লেটাৰেল, আৰু ভিতৰৰ ফাললৈ যিটো আছে ভিতৰত দুটা সন্ধিৰ মাজত, আমি ইয়াকে ক্ৰুচিয়েট লিগামেণ্ট বুলি কওঁ। আৰু জইণ্টটো আমি জঁপিয়াওঁতে মেলোঁতে যে যিকোনো কাম কৰোঁতে জইণ্টটো যে লৰচৰ নহ'বৰ কাৰণে ইহঁতে আমাক সহায় কৰে। তদুপৰি এই জইণ্টবিলাকৰ ভিতৰত কুচন হিচাপে ক'বৰ কাৰণে আমাৰ যিখন কুচন থাকে, আমি সেইবিলাকক মেনিস্কাছ বুলি কওঁ। এতিয়া কথা হ'ল কি, এই যে নীলা নিচিনা দেখিছে, এই বস্তুটোতো কি? এইটোৱে হ'ল আচল বস্তু, যিটোৱে আমাক ঘৰ্ষণবিহীনভাৱে চলাচল কৰাত সহায় কৰে। আমি বহিছোঁ, নাচিছোঁ, জঁপিয়াইছোঁ, চিৰি বগাইছোঁ, পাহাৰ বগাইছোঁ, এই সকলোবিলাক যে আমি কাম কৰোঁতে কেতিয়াও বিষৰ অনুভূতি হোৱা নাই। কিহৰ কাৰণে? ইয়াক আমি আমাৰ ভাষাত আৰ্টিকুলাৰ কাৰ্টিলেজ বুলি কওঁ, আৰু আমাৰ অসমীয়া ভাষাত উপাস্থি বুলি কোৱা হয়। সেই উপাস্থিখনৰ ইয়াৰ গুণগত কিছুমান বৈশিষ্ট্য আছে। গুণগত বৈশিষ্ট্যৰ ভিতৰত যে আমাৰ ঘৰ্ষণবিহীনভাৱে চলাচল কৰাত ই আটাইতকৈ সহায় কৰে। ইয়াৰ আৰু কিছুমান বৈশিষ্ট্য আছে এনেধৰণৰ যে ইয়াত তেজৰ চলাচল তেনেই কম।
ইয়াত আকৌ নাৰ্ভো নাই, তাৰমানে আমাৰ স্নায়ুৰ তাৰ সংযোগটো কম, সেইকাৰণে বিষ চিকৰ উৎপত্তিও নহয় পটককৈ। ইয়াক তেজৰ চলাচল নহ'লেও ইয়াত থকা ইয়াক চাইনোভিয়েল ফ্লুইড বুলি কয়। তাৰমানে জইণ্টটোৰ ভিতৰৰ ফালে আৰু এটা আৱৰণ থাকে যাক আমি কেপচুল বুলি কওঁ, তাৰ ভিতৰৰ ফালে আৰু এটা আৱৰণ থাকে, তাক চাইনোভিয়েল মেমব্ৰেন কৰা হয়। এই চাইনোভিয়েল মেমব্ৰেনখনৰ এটা বিশেষত্ব হ'ল যে কিছুমান জলীয় পদাৰ্থ তাক ভিতৰলৈ আঁঠুটোৰ ভিতৰত দিয়ে, আকৌ শোষণ কৰি লৈ যায়। তাক চাইনোভিয়েল ফ্লুইডৰ এটা চক্ৰ চলি থাকে। তাৰমানে ভিতৰত থকা আৱৰণটোৰ কেপচুলৰ ভিতৰত যিটো আৱৰণ থাকে তাক চাইনোভিয়েল মেমব্ৰেন কৰা হয়। আৰু তাৰ বিশেষত্ব হ'ল যে কিছুমান ৰস নিগৰণ কৰি থাকে। নিগৰণ কৰা ৰসক আমি আমাৰ ভাষাত চাইনোভিয়েল ফ্লুইড বুলি কওঁ। আকৌ সেই নিগৰিত ৰসটো শোষণ কৰি ল'ব পাৰে। এই নিগৰণ আৰু শোষণ প্ৰক্ৰিয়াৰ মাজতে দুটা কাম হয় যে ইয়াৰ যিখিনি নিগৰণ কৰে, ইয়াৰ তাৰপৰা সি নিউট্ৰিশ্যনখিনি পায়। ইয়াৰ খাদ্যত যিখিনি প্ৰয়োজন হয়, যি থাকিবলৈ ইয়াততো কোষ থাকে, চলিবলৈ কাৰণে ইয়াক শক্তিৰ প্ৰয়োজন হ'ব, সেই শক্তিবিলাক সি তাৰপৰা পায়। তদুপৰি এই ৰসে আমাক এটা লুব্ৰিকেশ্যনৰ নিচিনা, জেলি নিচিনা, আমি জেলি যেনেকৈ দিওঁ, মানে গ্ৰীজ দিওঁ কিবা জইণ্টবিলাকত, গ্ৰীজৰ নিচিনা কাম কৰে। গতিকে সেইটো কাৰণে আমাৰ এই গোটেই জইণ্টবিলাকক, এনেধৰণৰ জইণ্টবিলাকক আমাৰ চাইনোভিয়েল জইণ্ট বুলি কোৱা হয়। বিকজ চাইনোভিয়েল ফ্লুইড থাকে, চাইনোভিয়েল মেমব্ৰেন থাকে, আৰু সিহঁতে আমাক লুব্ৰিকেশ্যনত, মানে ঘৰ্ষণবিহীন চলাচল কৰাত সহায় কৰে। সেইকাৰণে আমাক চাইনোভিয়েল জইণ্ট বুলি কোৱা হয়। আৰু এইটো জইণ্টৰ এটা কথা যে ইয়াৰ ইমান ঘূৰা ঘূৰি কৰিব নোৱাৰে, ইয়াৰ চিধা আৰু খুলিব, দৰ্জাখন যেনেকৈ মাৰিব পাৰি, ইয়াক খুলিব পাৰি, ঠিক তেনেধৰণৰ সমস্যাহে হয়। জইণ্টটো মুভমেণ্ট হয়, অকণমান শেষৰ ফালে অকণমান ঘূৰিব পাৰে, সেইটো তেনেই নূন্য। এতিয়া কথা হ'ল কি, আমি যিখিনি উপস্থিতিৰ বিষয়ে কথা পাতিছিলোঁ, যাৰ বিশেষত্ববিলাক যে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, যে ঘৰ্ষণবিহীনভাৱে চলাচল কৰাত সহায় কৰে, ইয়াৰ তেজৰ চলাচলো কম, আৰু ইয়াত আকৌ স্নায়ুৰ হেৰিও কম, প্ৰভাৱটো কম, সেইকাৰণে বিষ চিক নহয়। কিন্তু চলি থাকিবৰ কাৰণে ইয়াক শক্তি যিখিনি পায় সি চাইনোভিয়েল মেমব্ৰেনৰ পৰা, চাইনোভিয়েল ফ্লুইডৰ পৰা পায়, চলি থাকে। ইয়াৰ খালি এটা বেয়া দোষ আছে যে যেতিয়াবা কেতিয়াবা ঘাঁ লাগে, দুখ পায়, তেতিয়াহ'লে যিটো হিলিং হয় সেই বস্তুটো কিন্তু বৰ ভালকৈ হ'ব নোৱাৰে। আমাৰ ধৰি লওক এইখিনিতে হাড়ডাল ভাঙিলে, এটা সময়ত জইন হৈ গ'ল, এটা সময়ত দেখা পাব যে হাড়ডাল ভাঙিছে নাই চিনি পাব নাই, একেবাৰে আগৰ নিচিনা মিলি গ'ল, এইটো সম্ভৱ। কিন্তু সেই গুণগত বৈশিষ্ট্যটো কিন্তু উপস্থিতিৰ মাজত দেখিবলৈ পোৱা নাযায়। কেতিয়াবা যদি তাত ঘাঁ লাগে, দুখ পায়, সি আকৌ এটা অৱস্থাত সেইটো ভাল হৈ যায়, তাৰ মানে হিলিং এটা হয়, কিন্তু ইয়াৰ গুণগত বৈশিষ্ট্যবিলাক আগৰ উপস্থিতিৰ লগত নিমিলে। এনেধৰণৰ সমস্যাবিলাকে হয়তো পিছলৈ এনেকৈ যদি ক্ৰমাগতভাৱে অকণ খুন্দা খাই গৈ থাকে, সমস্যা উৎপত্তি কৰিব পাৰে। সাধাৰণতে দেখা যায় যে যিবিলাক মানুহে খেলা ধূলা কৰে, কণ্টেক্ট গেমছ, মানে ধৰক যে ফুটবল বা ভলীবল বা ক্ৰিকেট বা এনেধৰণৰ যিবিলাক খেল খেলে, যাৰ খুন্দা খাটলি অকণমান যে খায়, এই খুন্দা খাটলি খাওঁতে সময়ত সেই সময়ত তেওঁ কষ্ট নাপায়, কিন্তু গৈ পেলাই এইটো অৱক্ষয় হোৱাত সহায় কৰিব পাৰে। গতিকে এইটো অৱক্ষয় বা দুখ পৰিলে, ঘাঁ লাগিলে, খোলে লাগিলে, ইয়াৰ বেয়া কথাটো হ'ল যে ইয়াৰ আগৰ অৱস্থালৈ সি ঘূৰি যোৱাটো বৰ টান কথা। যিটো কিছুমান কোষৰ মাজত দেখা যায়, ছালখন কাটিলে আকৌ শুকাই গ'ল, ভাল হৈ গ'ল, চিন নাইকিয়া হ'ল, হাড়ডাল ভাঙিলে, জইন হৈ গ'ল, এসময়ত চিন নাইকিয়া হৈ গ'ল, এইখনৰ গুণগত বৈশিষ্ট্যটো কিন্তু উপস্থিতিৰ মাজত দেখা নাযায়। এতিয়া এইখিনি হ'ল আমাৰ কেনেকৈনো সন্ধি এটা, মানে আঁঠু সন্ধিটো কেনেকৈ হয়, গঠন প্ৰণালীৰ বিষয়ে আলোচনা কৰিলোঁ। ইয়াৰ পিছত আমি কিছুমান কাৰণ কওঁ। এতিয়া কি কাৰণেনো আঁঠু বিষ হ'ব পাৰে? এতিয়া সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰোঁচোন আমি অকণমান। সৰু ল'ৰা ছোৱালীবিলাক যিবিলাক খেলা ধূলা কৰা সৰু ল'ৰা ছোৱালীবিলাক 10 বছৰ 8 বছৰ এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীবিলাকৰ মাজত কি হয় যে এটা আঁঠু বিষ হয়। সাধাৰণতে দেখা যায় সন্ধিয়া সময়ত আৰু খেলা ধূলা কৰি অহাৰ পিছত আঁঠু বিষ হৈছে। সন্ধিয়া ৰাতি শুবৰ সময়ত মাকে অলপ গৰম পানী সেক দিয়ে, কেতিয়াবা অলপ পিটিকি দিয়ে, কেতিয়াবা অকণমান তেল সানি দিয়ে, বিষটো নাইকিয়া হয়, পিছদিনাখনৰ চিনচাপ নাই, আকৌ ল'ৰা খেলিবলৈ গুচি গ'ল। এনেকুৱা ধৰণৰ বিষবিলাক সৰু ল'ৰা ছোৱালী যিবিলাক বাঢ়ি হোৱা ল'ৰা ছোৱালী, গ্ৰয়িং এজ গ্ৰুপত থাকে, তেওঁলোকৰ এনেধৰণৰ বিষ হোৱাটো স্বাভাৱিক কথা। এইটো বৰ অস্বাভাৱিকতা নাই, কিয়নো এই অঞ্চলতে আঁঠুটো যথেষ্ট লোড পৰে, বাঢ়ি অহা, তাৰ উপৰি খেলা ধূলা কৰা, সেইকাৰণে বিষৰ উৎপত্তি হয়। কিন্তু ইয়াক লৈ ইমান চিন্তা কৰিবলগীয়া নহয়, আৰু ইয়াক সাধাৰণতে ইমান চিকিৎসাৰ প্ৰয়োজনো নহয়। বহু সময়ত মাক বাপেকক আশ্বস্ত কৰাৰ লগতে কেতিয়াবাহে আমি বিষৰ ঔষধ দিবলগীয়া হয়, বা অধিকাংশ সময়ত ইয়াৰ ঔষধৰ প্ৰয়োজন নহয়। এতিয়া যদি অকণমান বয়সটো বাঢ়ি যায়,
তেতিয়াহ'লে আমি কিছুমান অসুখৰ কথা দেখিব পাওঁ 20 বছৰ 19 বছৰ বয়সত আমাৰ কিছুমান এইটো দেখাইছে এইটো হৈছে সেৰনিকিটিছ স্পন্ডাইলোআৰ্থ্ৰোপিথি আমি আমাৰ ভাষাত কোৱা হয় যাৰ ৰোগৰ নামটো হৈছে যে এনকাইলোজিং স্পন্ডাইলাইটিছ বুলি কোৱা হয় যে আঠা খোৱা বেমাৰ জয়বিলাক আঠা খাই যায় দেখিছে কিছুমান মানুহ 19 বছৰ 20 বছৰতে মানুহজন কোজা হৈ পৰিছে পিছফালে চাব পৰা নাই ডিঙিটো লৰচৰ কৰা নাই আকাশখন চাব নোৱাৰে সেইবিলাক মানুহৰ এটা ৰোগে আক্ৰমণ হয় সেইবিলাকক আমি আঠা খোৱা পশু বুলি ক'ব পাৰোঁ সন্ধিবন্ধ ৰোগ তাৰমানে সন্ধিটো আঠা খাই যায় সাধাৰণতে 19-20 বছৰ বয়সতে আৰম্ভ হয় আৰু পিছলৈ এইটো ক্ৰমাগতভাৱে বাঢ়ি এটা সময়ত এনেকুৱা মানুহটো হ'ব পাৰে যে এটা জঠৰ ৰোগটো হ'ব পাৰে সাধাৰণতে ৰাজহাড়ৰ মাজত এইটো সমস্যা যদিও বেছিকৈ দেখা যায় যে বাকীবিলাক গাঁঠিটো কেতিয়াবা এইটো সমস্যা হ'ব পাৰে অলপ যদি আগলৈ গৈ থাকোঁ 25-30 বছৰ এই সময়ত কিন্তু বেছিকৈ আমাৰ আঁঠুৰ সমস্যাটো কিন্তু দুখ পোৱাৰ কাৰণে হয় খুন্দা খোৱা বহু সময় এই লিগামেণ্টবিলাক ছিগি যায় দুখ পায় আমি শুনো যে কেতিয়াবা আৰ্থস্কোপিকটো ৰিপেয়াৰ কৰিলে আমাৰ ৰনাল্ডৰ বা এনেকুৱা ধৰণৰ খেলুৱৈবিলাকৰো ACL বেছিকেলি আঁঠুটো জোৰকৈ খুন্দা মাৰিলে দুখ পালে পাক খাই গ'ল ভিতৰত থকা যে আমি আলোচনা কৰিছিলোঁ যিটো ক্ৰুচিয়েট লিগামেণ্ট বুলি কওঁ এইবিলাক ছিগি যায় প্ৰধানকৈ এতিয়া যদি আঁঠুটো বেকা হৈ পৰে সাপোজিং এইটো তলৰখিনি আঁঠুটো ভৰিটোৰ ভিতৰত আছে আঁঠুটো যদি এইফালে এনেকৈ জোৰকৈ পৰিলে পাক খাই গ'ল তেতিয়াহ'লে এইডাল তাৰ ছিগি যাব আমি মেডিয়েল কোলেটাৰেল টিয়াৰ বুলি কওঁ আৰু যদি এনেধৰণৰ আকৌ উল্টা হয় এনেধৰণে যায়গৈ আঁঠুটো কেতিয়াবা বেকা হয় তেতিয়া এইডাল তাৰ ছিগি যাব পাৰে লেটাৰেল কোলেটাৰেল লিগামেণ্ট টিয়াৰ বুলি কওঁ আঁঠুটো যেনিবা আমাৰ এইটো ভৰিটো চিধা আছে আৰু ভৰিটো পোক পাক খাই গ'ল কেতিয়াবা আমি ACL ছিগি যাব পাৰে বা কেতিয়াবা ষ্টেচলেশ্যন হ'ব পাৰে গতিকে এনেকুৱা ধৰণৰ সমস্যাবিলাক সাধাৰণতে খেলুৱৈ মানুহৰ বেছিকৈ হয় ফুটবল খেলাসকল ক্ৰিকেট খেলাসকল জাম্পাৰ এইবিলাকৰ ৰোগৰ মাজত মানে খেলুৱৈসকলৰ মাজত এনে অৱশ্যে অন্যান্য লোকৰো হ'ব পাৰে পিছলি কৰি কাই পাক খায়ো পোক পাৰে কিন্তু খেলুৱৈ সমাজৰ মাজত বিশেষকৈ এই লিগামেণ্টেল ইনজুৰিবিলাক বেছিকৈ দেখা যায় আৰু এইটো বয়সত সাধাৰণতে দুখ পাই পেলাই হোৱাৰ সমস্যাটো বেছি বয়স যদি অকণ বাঢ়ি যায় 40 ওচৰা-ওচৰি পেলাই আন এটা ৰোগে দেখা যায় যে সেইটো হ'ল বাত বিষ যদি বাত বিষৰ এটা ভাল পৰিষ্কাৰ সংজ্ঞা পোৱা নাযায় তথাপিও বাত বিষক আমাৰ ভাষাৰ ৰিমেটইড আৰ্থ্ৰাইটিছ বুলি কোৱা হয় ৰিমেটইড আৰ্থ্ৰাইটিছত অৱশ্যে অন্যান্য সৰু সুৰা গাঁঠিবিলাকত প্ৰভাৱটো বেছি কিন্তু সমান্তৰালভাৱে কেতিয়াবা ডাঙৰ গাঁঠিটো এনেকুৱা হোৱা সম্ভাৱনা দেখা যায় সেইকাৰণে কেতিয়াবা সেইবিলাক মানুহে সেইটো বয়সত অন্য গাঁঠিৰ লগতে আঁঠুৰ বিষ ফুলি যোৱা বিষৰ উন্মোধন কৰিব পাৰে হোৱাটো অস্বাভাৱিকতা নাই আৰু ৰিমেটইড আৰ্থ্ৰাইটিছত এনেকুৱা দেখিবলৈ যোৱা যায় কিছুমান অন্যান্য ৰোগেও অৱশ্যে কেতিয়াবা টিউবাৰকুলোচিছে হওক বা আমি কৈছোঁ যে যক্ষ্মা ৰোগৰ কাৰণে কেতিয়াবা হ'ব পাৰে কেতিয়াবা অন্যান্য কেতিয়াবা টিউমাৰ কণ্ডিশ্যনবিলাকেও আঁঠুটো বেয়া কৰিব পাৰে গতিকে এনেধৰণৰ বহু ধৰণৰ সমস্যা আছে কিন্তু যদি বয়স অকণমান বাঢ়ি যায় ধৰি ল'লে 50 অধিকাংশ হ'ল 50-60 এনেধৰণৰ মানুহৰ মাজত এটা আঁঠু বিষৰ উৎপত্তি হয় যিটো কাৰণে তেওঁলোকে কয় যে বেছি সময় যে মাটিত বহিব নোৱাৰোঁ বহিলে উঠিলে কৰ্কৰকৈ শব্দ হয় তাৰপিছত উঠিবলৈ বৰ কষ্ট পায় কেতিয়াবা বহাৰ পৰা কোনোবাই ধৰি পেলাই উঠাই দিব লাগে পেচাব পায়খানা বহি পেলাই কৰাটো অসুবিধা হয় সকাম নিকামত বহাটো দিগদাৰী হয় নামঘৰত যাবলৈ নোৱাৰে মহিলাসকলে জুহালত কাম কৰিবলৈ কষ্ট হয় এনেধৰণৰ সমস্যা যিবিলাক মানুহৰ হয় সাধাৰণতে 50 অধিক বয়সৰ লোকৰ মাজত হয় আৰু ইয়াকে আমি এতিয়া প্ৰধান আজি আলোচনা বিষয় হিচাপে লৈছোঁ ইয়াক আমাৰ ভাষাত অস্টিঅ'আৰ্থ্ৰাইটিছ অসমীয়াত ক'বলৈ গ'লে অৱক্ষয়িত কাৰণত হোৱা আঁঠু বিষ অৱক্ষয় তাৰমানে ক্ষয় অৱক্ষয় এতিয়া ক্ষয় আৰু অৱক্ষয় শব্দটো এতিয়া অকণমান ইয়াতে কৈলোঁ ক্ষয় যোৱাটো যে কিবা এটা বস্তু সময়ৰ লগে লগে বয়সৰ লগে লগে ক্ষয় যোৱাটো স্বাভাৱিক যেনে আমাৰ গাড়ী চকাটো এটা সময়ত 30,000 কিলোমিটাৰমান গ'লে ক্ষয় যোৱাটো অস্বাভাৱিকতা নাই কিন্তু সেই একেটা চকাত যদি 12,000-10,000 কিলোমিটাৰ যদি ক্ষয় যায় তেতিয়াহ'লে আমি সেইটো অৱক্ষয় বুজিব লাগিব তাৰমানে যে বেয়াকৈ চলালে বেয়া ৰাস্তাত গ'ল এলাইনমেণ্ট কৰা নাই ইত্যাদি সমস্যাবিলাকৰ কাৰণে তেওঁ সোনকালে ক্ষয় গ'ল আমি তাকে ক'ব লাগিব অৱক্ষয় এনেধৰণৰ বয়সতকৈ আগতেই যদি তেওঁলোকৰ এইটো সমস্যা হৈছে তেতিয়া অসমীয়াত ক'বলৈ গ'লে আমাৰ অৱক্ষয়িত কাৰণত হোৱা আঁঠুৰ বিষ এই অৱক্ষয়ৰ প্ৰধান কাৰণটো আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ যে উপাস্থি এই উপাস্থিখনত যেতিয়া ক্ষয় যায় যে ভিতৰত ঘাঁ লাগিল ইতিমধ্যে মই কৈছিলোঁ যে উপাস্থি যদি এবাৰ যদি ক্ষয় যায় তেতিয়াহ'লে সি আগৰ অৱস্থালৈ ঘূৰি যাবলৈ বৰ টান আৰু এইটো ক্ষতটো যদি ৰৈ গ'ল তাত যদিও ৰিপেয়াৰ হয় মানে মিলি যায় তথাপিতো ইয়াৰ গুণাগত বৈশিষ্ট্যবিলাক আগৰ উপাস্থিৰ লগত নিমিলে পৰ্যায়ক্ৰমে এইটো বাঢ়ি গৈ ভিতৰত এনেকুৱা এটা অৱস্থা পাব পাৰে যে এই ভিতৰটো তেনেই ক্ষয় গ'ল আৰু অৱক্ষয় বহুত হ'ল অৱক্ষয় হৈ পেলাই কেতিয়াবা আমি এইখন ছবিটো দেখাইছোঁ
যে আমাৰ অৱক্ষয় হৈ পেলাই কেতিয়াবা জইণ্টটো এনেকুৱা হ'ব পাৰে যে মাজত গেপটো একদম নাইকিয়া হ'ল, আঁঠুটো নচলা নিচিনা হৈ গ'ল। এনেকুৱা ধৰণৰ সমস্যাবিলাক পৰ্যায়ক্ৰমে আমাৰ বাঢ়ি বাঢ়ি গৈ এনেকুৱা এটা অৱস্থালৈ যাব পাৰে। এইটো বিভিন্ন ধৰণৰ পৰ্যায় আঁঠুৰ বিষ হ'ব পাৰে। এইটো অস্বাভাৱিকতা নাই আৰু এনেকুৱা হোৱাটো স্বাভাৱিক কথা। এতিয়া আমি কথা পাতিবলৈ যাওঁ ইয়াৰ উৎপত্তি কাৰণটো ইতিমধ্যে মই কৈছোঁ যে ইয়াৰ উপাস্থিখনেই হৈছে প্ৰধান সমস্যা। উপাস্থিখনৰ অৱক্ষয়ৰ কাৰণে সমস্যাটো উৎপত্তি হয়। লক্ষণবিলাকৰ কথা ইতিমধ্যে মই কৈছিলোঁ যে বয়সস্থ মানুহ হয় বেছিকেলি তেওঁলোকে আঁঠু বহা মেলা কৰিলে কৰকৰ শব্দ হয়, ফুটে, বিষায়। কেতিয়াবা আঁঠুটো বিসংগতি এটা ল'ব পাৰে যে কেতিয়াবা বেকা হৈ গৈছে, আঁঠুটো বেকা হৈ গৈছে, মানুহজন পূৰাকৈ চিধা কৰিব পৰা নাই, চিধা কৰিলেও কোচ খাই পেলাই মানুহজন থিয় হৈছে ইত্যাদি ধৰণৰ লক্ষণবিলাক এনেকুৱা অৱক্ষয়িত হৈ আঁঠুৰ বিষ হোৱাৰ কাৰণে দেখা যায়। এতিয়া আমি তাৰ বিষয়ে আলোচনা কৰোঁ। এতিয়া এই অৱক্ষয়ৰ কাৰণেই আমাৰ যিটো সমস্যা হ'ল তাৰ উপায়নো কি? এতিয়া ইতিমধ্যে এটা কথাটো পৰিষ্কাৰ হ'ল যে অৱক্ষয়ৰ তাৰমানে এনেকুৱা এটা ঔষধ নাই বা এনেকুৱা এটা চিকিৎসা প্ৰণালী নাই যি ঘূৰাই দিব পাৰে। তাৰমানে যিটো অৱক্ষয় হৈ গ'ল, সত্য কথা ক'ব গ'লে এনেকুৱা এটা দ্ৰব্য পথ্য নাই যিয়ে এই উপাস্থিখনক আগৰ অৱস্থালৈ লৈ আহিব পাৰে। গতিকে কিন্তু এটা কথা হ'ল যে আমি কিছুমান পদ্ধতি ল'ব পাৰোঁ নেকি, ব্যৱস্থা ল'ব পাৰোঁ যাক অৱক্ষয়ৰ পৰা বাধা দিব পাৰি? ইয়েছ, পাৰি। এতিয়া কথা হ'ল যে যিবিলাক মানুহৰ তলত বহা চেয়াৰ কৰাটো কষ্টকৰ হয় তেওঁলোকে তলত বহা কামটো অৱশ্যে নকৰিলে ভাল বা কমাই দিলে ভাল। 1 নম্বৰ কথা। 2 নম্বৰ কথা, যিবিলাকৰ পায়খানা পেচাব তলত কৰা অভ্যাস আছে, যিবিলাকৰ এইটো কাৰণে বিষ হৈছে তেতিয়াহ'লে তেওঁলোকে আচলতে পায়খানা পেচাব ওখ জেগাত কৰিলে ভাল। 3 নম্বৰতে যদি যিবিলাক মানুহ ওজনটো বহুত বেছি, ওজনটো যেতিয়া বেছিকৈ হয়, স্বাভাৱিকতকৈ বেছি যদি ওজন থাকে ইয়াৰ বিৰূপ প্ৰভাৱটো কিন্তু আঁঠুৰ ওপৰত পৰে। ওজন যিমানে বাঢ়িব সমস্যা সিমানে বাঢ়িব। গতিকে যিসকলৰ মানুহক তুলনামূলকভাৱে বয়সত বা তেওঁৰ উচ্চতাতকৈ যদি ওজন বেছি থাকে তেতিয়া তেওঁলোকৰ ক্ষেত্ৰত অৱক্ষয়টো ত্বৰান্বিত হোৱাৰ সম্ভাৱনাটো বেছি। গতিকে ওজনক বাধা দিয়াটো ভাল। যিবিলাক মানুহৰ চিৰিটিৰি বগাবলগীয়া হয় তেওঁলোকে পৰাপক্ষত এই চিৰিটিৰি বগোৱা কামটো কম কৰিলে ভাল। এতিয়া চাপ'জ যিবিলাক মানুহৰ ওপৰতলাত থাকে তেওঁ ঘৰতো যদি তলত সুবিধা আছে তেওঁ ওপৰতলাত থকাতকৈ তলত থকাটো বেছি ভাল। কেলৈ? তেতিয়া চিৰিটি অহা যোৱা কৰিলে ইয়াৰ কষ্ট যিটো অনুভৱ হয় সেইটো বহু পৰিমাণে লাঘৱ কৰিব পৰা যায়। গতিকে এইবিলাক ইয়াৰ উপৰিও আমি এটা ব্যায়ামৰ কথা ক'বলৈ আছে। সেই ব্যায়ামটো আমি দেখুৱাম কেনেকৈ। ব্যায়ামৰ কথা কওঁতে আপোনালোকক কওঁ যে আমাৰ ইয়াৰ এই আঁঠুটোৰ আগফালে আমাৰ মাংসপেশী কিছুমান থাকে, আমি কোৱাড্ৰিচেপছ মাচল বুলি কওঁ, যিবিলাকক আমি যদি শক্তিবন্ত কৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে আঁঠুটোৰ ওপৰত ইয়াক স্থিৰতাটো বেছিকৈ ৰাখিব পাৰে। আঁঠুটো আমি ইতিমধ্যে সন্ধি বন্ধনীবিলাকেতো স্থিৰ কৰে বুজিলোঁ, কিন্তু তাৰ উপৰি চৌকাষে থকা মাংসপেশীবিলাক যদি আমি সতেজ আৰু সবল কৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে ইয়াক আৰু বেছি পৰিমাণে ছাপৰ্ট দিব পাৰে, তেতিয়াহ'লে ইয়াৰ অৱক্ষয়ৰ তুলনাটো কম হয়। আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ যে যেতিয়া মাংসপেশীবিলাক বেছি সবল হয় তেতিয়া এই লোডটো মানে ইয়াৰ ওপৰত যিটো ওজন পৰে সেই ওজনটো মাংসপেশীবিলাকেও কিছু পৰিমাণে ভাগ বতৰা কৰি লয় আৰু গোটেইখিনি আঁঠুৰ ভিতৰতে পৰিব নিদিয়ে আৰু সেইটোৱে ইয়াক সহায় কৰে। তদুপৰি মাংসপেশীবিলাক যেতিয়া জোৰ থাকে তেতিয়াহ'লে জইণ্টটো চলাচল কৰাটো যথেষ্ট সহজ হয়। আমাৰ আঁঠুৰ সন্মুখত ওপৰলৈ যিখিনি মাংসপেশী থাকে সেইখিনি আমি কোৱাড্ৰিচেপছ মাচল বুলি কওঁ। 4টা ডাঙৰ ডাঙৰ মাচল থাকে আৰু তেওঁলোকৰ ষ্ট্ৰেংথ শক্তি যদি সবল কৰি ৰখা হয় তেতিয়াহ'লে ইয়াৰ উপকাৰিতাটো আমাৰ ইয়াত পোৱা যায়। গতিকে সেই ব্যায়ামৰ বিষয়ে আমি আলোচনা কৰিম, কিন্তু আমি চিকিৎসা কথাটো অলপ কথা পাতি লওঁ যে ইয়াৰ প্ৰথমতে আমি আলোচনা কৰিলোঁ কেনেকৈ তাৰ পৰা হাত সাৰি থ'ব পাৰিব, প্ৰতিকাৰৰ ব্যৱস্থাৰ বিষয়ে আমি আলোচনা কৰিলোঁ। ইয়াৰ পিছত কিবা চিকিৎসা প্ৰণালী আছেনে নাই? আছে, কেলৈ নাই? কিছুমান দ্ৰব্যপথ্য এতিয়া ওলাইছে যিবিলাকে কৈছে যে উপস্থিতিখনক কিছু পৰিমাণে হ'লেও তেওঁলোকৰ ৰিপেয়াৰ কৰাত বা আগৰ বছৰলৈ অহাত কিছু পৰিমাণে সহায় কৰে। এই গ্লুক'ছামিক ছালফেট আমাৰ এনেধৰণৰ কিছুমান ঔষধ আছে, নতুন নতুন বহুত ঔষধ আহিছে। অৱশ্যে সেইবিলাকৰ গুণাগুণৰ বৈশিষ্ট্য লৈ পেলাই কেতিয়াবা প্ৰশ্নবোধক চিন আহে যদিও তাহাঁতৰ পৰা কিছু পৰিমাণে যে বেনিফিট পোৱা নাযায় এইটো কথা ক'ব নোৱাৰি। আৰু সেইবিলাক ঔষধ কিন্তু এদিন খালে নহয়, কেতিয়াবা মাহ ধৰি খাব লাগে, 2 মাহ 4 মাহ 6 মাহ কেতিয়াবা 15 খাবলগীয়া হয়। তাৰ পৰা মানুহে কিছু পৰিমাণে সকাহ পায়। আৰু এচিন মানুহ আছে ঔষধ বা বিষৰ ঔষধটোতো সদায় খাব নোৱাৰি, গতিকে গ্লুক'ছামাইন জাতীয় ঔষধ আমাৰ যিখিনি আজিকালি পোৱা যায় তেনেজাতীয় আৰু কিছুমান বহুত ঔষধ আছে, আমি আলোচনা কৰিবলৈ যোৱা নাই। সেইখিনিয়ে কিছু পৰিমাণে সকাহ দিয়ে। ইয়াৰ ওপৰত আৰু কিবা আছেনে? আছে। কিছুমান জইণ্ট যেতিয়া অৱক্ষয়টো বেছি হৈ যায়
আৰু তেতিয়া এটা ঘূৰাই নিব নোৱাৰি অথচ মানুহজনৰ স্বাস্থ্য ভালে আছে অকল আঁঠুটোৱে তেওঁ বৰ এনেকুৱা এটা অৱস্থা কৰিলে যে তেওঁ কিন্তু যাব নোৱাৰা হ'ল বিচনাত থাকিবলগীয়া হয় কিন্তু তেওঁৰ স্বাস্থ্যটো যথেষ্ট ভাল তেওঁলোকৰ কিন্তু আঁঠুটো যথেষ্ট বেয়া হৈ গ'ল মানে ষ্টেজ 4 নিচিনা পাই গ'ল একেবাৰে বেয়া অৱস্থা লাগি গ'ল এডভান্স তেতিয়া তেওঁলোকৰ কাৰণে উপায় কি তেওঁলোকৰ কাৰণে উপায় হ'ল যে জইণ্ট ৰিপ্লেচমেণ্ট চাৰ্জাৰী জইণ্ট ৰিপ্লেচমেণ্ট চাৰ্জাৰীটো মানে কি যে কৃত্ৰিমভাৱে সন্ধি সংস্থাপনৰ ব্যৱস্থা কৃত্ৰিমভাৱে সন্ধি সংস্থাপনৰ ব্যৱস্থা আৰ্টিফিচিয়েল জইণ্ট বুলি কোৱা হয় যিটো বহুত মানুহে আজিকালি কৰে টোটেলি ৰিপ্লেচমেণ্ট বুলি কওঁ আমাৰ ভাষাত টোটেলি ৰিপ্লেচমেণ্টটোৰ আচল কথাটো কি আচল কথাটো হ'ল যে এই তলৰ অংশটো যিখিনি বেয়া হৈ গ'ল কাটি পেলাই দিয়া ইয়াৰ ওপৰৰ যিখিনি অংশ বেয়া হ'ল কাটি পেলাই দিয়া আৰু তাৰ সলনি ইয়াক মেটেল আজিকালি ধুনীয়া বহুত বস্তু আহিছে আগৰ দিনত মেটেল ব্যৱহাৰ কৰিছিল আজিকালি পলিথিলিনৰ বস্তু ব্যৱহাৰ কৰা হয় যিবিলাক অপক্ষয় নহয় আৰু তাৰ গুণগুণ বৈশিষ্ট্যবিলাক আঁঠুৰ জইণ্টৰ লগত মিলি যায় সেইবিলাক পুনৰ সংস্থাপন কৰা তেনে কৰিলে তেওঁলোকৰ আকৌ জইণ্টটো ঈশ্বৰৰ জইণ্টটো কেতিয়াওতো আগৰ নিচিনা হ'ব নোৱাৰে কিন্তু তৎসত্ত্বেও যিবিলাক মানুহৰ স্বাস্থ্যটো ভাল কিন্তু আঁঠুটো বিৰূপ হৈ গৈছে আঁঠুটো একেবাৰে ক্ষয় গৈছে কিন্তু আৰু দ্ৰব্যপথ্য তেওঁৰ পৰা সহায় বা সকাহ পোৱা নাই তেনে অৱস্থাত কিন্তু এনে ধৰণৰ ৰিপ্লেচমেণ্ট চাৰ্জাৰীয়ে তেওঁক যথেষ্ট সকাহ দিয়ে তেওঁ জীৱনৰ মানদণ্ড তেওঁ বেলেগ ফালে যায়গৈ বা আকৌ আগৰ অৱস্থালৈ ঘূৰি আহে আৰু মনতো বহুত আনন্দ পায় গতিকে অৱশ্যে সকলোৰে ক্ষেত্ৰত এইটো প্ৰযোজ্য নহয় যিবিলাকৰ এজটো বহুত বেছি 80 বছৰ বা তাতকৈ অধিক হ'ল বা তেওঁলোকৰ অন্যান্য বহুত সমস্যা আছে যিবিলাকৰ অপাৰেশ্যন কৰিবলৈ তেওঁলোকৰ কথাটো বেলেগ এতিয়া এনে ধৰণৰ শ্ৰেণী এটা মানুহ আছে যিবিলাকৰ এনেকুৱা ধৰণৰ হ'ল যে আঁঠুটো বেয়া হৈ গ'ল দ্ৰব্যপথ্যৰ পৰা তেওঁ প্ৰভাৱ ইমান দিব পৰা নাই মানে সুফল দিব পৰা নাই আৰু তাৰ উপৰিও তেওঁ ৰিপ্লেচমেণ্ট কৰিবলৈ হয় তেওঁ যোগ্য নহয় বা তেওঁ নিবিচাৰে বা তেওঁ অন্যান্য সমস্যা আছে যি কাৰণে ইমান ডাঙৰ অপাৰেশ্যনটো কৰিব নোৱাৰি তেতিয়া তেওঁলোকৰ উপায় কি কিছুমান জেলি জাতীয় ঔষধ আহিছে চিনবিছ হওক কিবা হওক আছে বহুত ধৰণৰ আছে আপুনি হাইড্ৰক্লৰিক এচিড দিয়া বেছিকেলি সেইবিলাক কি হয় আমি জইণ্টৰ মাজতে জেলি নিচিনা বস্তু ভিতৰত সোমাই দিয়া হয় এই জেলি নিচিনা ঔষধবিলাকেও কিছু পৰিমাণে জেলিৰ পদাৰ্থ আছে যিবিলাকক আমি কেতিয়াবা কিছুমানৰ ক্ষেত্ৰত 5টাকৈ বেজি দিবলৈ এসপ্তাহ মূৰে কেতিয়াবা বছৰেকত এটা দিয়া হয় কিন্তু প্ৰধানতঃ বেছিকেলি কথাটো ইহঁতৰ আটাইবিলাকৰ কথাটো হ'ল যে ইয়াত জেলি নিচিনা এটা বস্তু দিয়া যিটো লুব্ৰিকেশ্যন কৰাত সহায় কৰে আৰু সি বহুদিন ধৰি ইয়াতে থাকে তেজলৈ ইমান নাযায় গতিকে ইয়াৰ এটা বাহাদুৰি হ'ল যে যদি তেওঁ সোমোৱাই দিয়া হয় তেতিয়াহ'লে কিছু পৰিমাণে তেওঁলোকৰ মানুহৰ যিবিলাক অপাৰেশ্যন কৰিবলগীয়া হয় কিন্তু অপাৰেশ্যন নিবিচাৰে দ্ৰব্যপথ্য তেওঁৰ সকাহ পোৱা নাই তেওঁলোকৰ কাৰণে এনেধৰণৰ ব্যৱস্থা ল'ব পৰা যায় গতিকে মূলতঃ আমি গোটেই কথাখিনি আলোচনা কৰিলোঁ আৰু আলোচনাৰ বিষয়বস্তুটো যদিও বিশাল আমি অস্টিঅ'আৰ্থ্ৰাইটিছ বা অৱক্ষয়িত কাৰণত হোৱা আঁঠুৰ বিষয়ে আচলতে বেছি আলোচনা কৰিলোঁ কাৰণ এইটো বেছি সময়ত এইসকল লোকে বেছিকৈ কষ্ট পায় গতিকে তাৰ পৰা আমি কেনেকৈ এৰাই চলিব পাৰোঁ তাৰ পৰা আমি ট্ৰিটমেণ্ট দিবলৈ হ'লে কেনেধৰণৰ ঔষধৰ ল'বলগীয়া হয় অৱশ্যে ঔষধৰ প্ৰণালীৰ বিষয়ে বিস্তৃতভাৱে আলোচনা নকৰা কাৰণটো হ'ল যে এইবিলাক চিকিৎসকৰ ওচৰত যাব লাগিব চিকিৎসকৰ বিধানমতে দিব লাগিব গতিকে দ্ৰব্যপথ্যৰ বিষয়ে আমি বৰ বিশেষ আলোচনা কৰা নাই আৰু কিবা আৰু বেলেগ পদ্ধতি আছেনে সেইকাৰণে আমি পাতিলোঁ যে ৰিপ্লেচমেণ্ট যিটো কৃত্ৰিমভাৱে সংস্থাপনৰ ব্যৱস্থা আছে আৰু নহ'লে কেতিয়াবা আঁঠুৰ ভিতৰত দিব পৰা বেজী ব্যৱস্থাও আছে যাৰ পৰা মানুহে সকাহ পায় এতিয়া আপোনালোকক আমি এটা ব্যায়াম শিকাই দিম যিটোৱে আপোনালোকক হয়তো বহুতখিনি সহায় কৰিব এতিয়া আপোনালোকক কিছুমান ব্যায়াম দেখাব গৈছোঁ এয়া আমাৰ ছাত্ৰ এজনে আপোনালোকক এক্সাৰচাইজ দেখাইছে কেনেকৈ কৰিব পাৰি 3টা ব্যায়ামে আমাক যথেষ্ট সহায় কৰে এটা হ'ল যে আমি যদি টানো নিষেধ হ'ব তো এইটো এটা সাধাৰণ ব্যায়াম আৰু এই ব্যায়ামৰ পৰা কি হয় যে তেওঁ যদি ভৰিটো তেনেকৈ ওপৰলৈ তললৈ জোৰকৈ কৰে ঢিলাকৈ নহয় জোৰকৈ কৰে তেতিয়ালৈকে ইয়াৰ ওচৰত থকা মাংসপেশীবিলাকে তেওঁ সতেজ কৰাত সহায় কৰে 1 নম্বৰ এক্সাৰচাইজ এইটো কমেও যদি 50-60 বাৰমান দিনটোৰ ভিতৰত কৰিব পৰা যায় তেতিয়াহ'লে ইয়াৰ যথেষ্ট উপকাৰিতা পাব পাৰি আনহাতে আৰু এটা এক্সাৰচাইজ আছে যিটো যে ইয়াৰ সৰু তলৰ আঁঠুৰ ভিতৰত এটা তলত সৰু গাৰু এটা দি দিয়া হয় বা এনেধৰণৰ কাপোৰৰ টুৰা এটাও দিয়া হয় আৰু সেইটো তেওঁ হেঁচিবলৈ দিয়া হয়
জোৰছে হেঁচাৰ ফলত কি হয় এই মাংসবিবিলাক যথেষ্ট সতেজ হয় আৰু মাংসবিবিলাক সতেজ হ'লে কি হয় তেজৰ চলাচল হোৱাৰ লগতে জইণ্টৰ লুব্ৰিকেশ্যন হোৱাৰ লগতে মাংসপেশীবিলাকে আমাৰ মাংসবিলাক সতেজ হৈ পেলাই জইণ্টটোক যথেষ্ট ছাপৰ্ট দিব পৰা যায় 1 নম্বৰ এক্সাৰচাইজ 2 নম্বৰ এক্সাৰচাইজ কিন্তু এটা কথা ঠিক এই জইণ্টবিলাকৰ এক্সাৰচাইজ কৰোঁতে সদায় খৰধৰ কৰিব নালাগে ইয়াত যদিও নিৰ্দিষ্ট কোনো সময় নাই খোৱা নোখোৱা ৰাতিপুৱা গধূলি এনেধৰণৰ কোনো সমস্যা নাই আহৰি পোৱা সময়তে এক্সাৰচাইজ কৰিব পাৰি কেলেনো খৰধৰ কৰিলে কেতিয়াবা আঁঠুটোৱে উল্টা হয় ফুলি যাব পাৰে বা বিষৰ উৎপত্তিটো বেছিকৈ হ'ব পাৰে আৰু এটা এক্সাৰচাইজ দেখাইছোঁ ইয়াৰ সলনি যে আঁঠুটো তেনেকৈ নমাই পেলাই তেওঁ আঁঠুটো পুৰাকৈ চিধা কৰা আৰু পুৰাকৈ ভাঙা ভিতৰলৈকে সোমাই দিয়া এনেধৰণৰ এক্সাৰচাইজটোৱে জইণ্টটো যথেষ্ট উপকাৰিতা কৰে পুৰাকৈ চিধা কৰা আৰু পুৰাকৈ ভাঙি দিয়া বহু সময়ত এই এক্সাৰচাইজটো আমি ইয়াত কিছুমান ওজন দিও কৰিব আঁঠুৰ যদি আমি সৰু গাঁঠিৰ ওচৰত ৱেট দি দিওঁ ওজন দি দিওঁ প্ৰথমতে আধা কেজি দি আৰম্ভ কৰি পিছলৈ 1 কেজি 1.5 কেজি 2 কেজি 2.5 কেজি 3 কেজি এনেকৈ বঢ়াই যাব পাৰোঁ এনেধৰণৰ বঢ়াই দিয়াৰ কৰা হয় কি হয় যে এগেইনষ্ট ৰেজিষ্টেঞ্চ যেতিয়া কৰে তেতিয়া আমাৰ এই মাংসপেশীবিলাক সতেজতাটো আৰু বেছিকৈ পোৱা যায় কিন্তু এক্সাৰচাইজ কৰোঁতে পুৰা চিধা কৰা আৰু পুৰা ভাঙি ভিতৰলৈকে সোমাই যোৱা এনেধৰণৰ খালী টেবুল এখন ল'লে তেতিয়া উপকাৰিতা বেছিকৈ পাব পাৰি কিন্তু মই আকৌ কওঁ যে এই দুই এক্সাৰচাইজবিলাকে যদিও উপকাৰ কৰে কিন্তু এই এক্সাৰচাইজবিলাক কেতিয়াও খৰধৰকৈ কৰিব নালাগে খৰধৰকৈ কৰিলে ইয়াৰ উপকাৰী পোৱা নাযায় কেতিয়াবা উল্টা আঁঠুৰ বিষটো বেছি হ'ব পাৰে বা সমস্যাটো বৃদ্ধি হ'ব পাৰে এই ব্যায়ামকেইটাই যথেষ্ট সহায় কৰে এনেধৰণৰ ব্যায়ামবিলাক যিকোনো মানুহে কৰিব পাৰি ইতিমধ্যে মই কৈছোঁ যে ব্যায়ামবিলাক কেতিয়াও খৰধৰকৈ কৰিব নাপায় তিনিটাহে ব্যায়াম সৰু ব্যায়াম আৰু বৰ জটিল নহয় ইয়াত যিকোনো মানুহে ঘৰত কৰিব পাৰে ইয়াত নিৰ্দিষ্ট কোনো সময় নাই ৰাতিপুৱা দুপৰীয়া ভাত খোৱা নোখোৱা কিন্তু ইয়াৰ সময়টো হ'ল আহৰি পোৱা সময় খৰধৰকৈ যদি এক্সাৰচাইজবিলাক কৰা যায় আঁঠুটো অলৰেডি এতিয়া খহটাৰ ভিতৰতো জোৰ জুলুমকৈ যদি মই বেছিকৈ এক্সাৰচাইজ কৰোঁ তেতিয়াহ'লে ইয়াৰ বিৰূপ প্ৰভাৱ পৰে আনহাতে কিছুমান মানুহে জোৰকৈ চিৰি বগোৱা এনেধৰণৰ কাৰ্যসূচীয়ে আঁঠুৰ ওপৰত কিন্তু বিৰূপ প্ৰভাৱে পেলাই ইয়াৰ পৰা কিন্তু উপকাৰিতা পোৱা নাযায় সেইকাৰণে মানুহৰ যিখিনি নোৱাৰে তাক জোৰ জুলুমকৈ কৰাৰ কোনো বাঞ্ছনীয় নহয় ব্যায়ামৰ উপকাৰিতা আছে আমি ইতিমধ্যে গোটেই বস্তুখিনি সামৰি পেলাই আপোনালোকৰ দাঙি ধৰিলোঁ আশা কৰোঁ ইয়াৰ পৰা আপুনি উপকৃত হ'ব